পটানবিলাক নাই আপুনি কিয় টেনচন লৈছে এতিয়া আপোনাক যিবিলাকে খুচি পিনে যিবিলাক পটানহে এইবিলাক ধান নহয়তো আৰু এতিয়া চাওক পিকনিক খাবলৈ যাওঁতে যিমান নাছিলোঁ সেইকাৰণে মানে একদম নাচি নাচি এতিয়া ভাগৰ লাগি গৈছে আৰু আপোনালোকলৈকো অকণমান আগবঢ়ালোঁ কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব গুড মৰ্ণিং বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলো ভালেই আছে আৰু সকলো ভালে থকাটোৱে বিচাৰোঁ কল্পনা ডিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া একদম গেটৰ মুখত আছোঁহি দেখিছেনে এইখিনিতে ৰ'দ পৰি থাকে আৰু আপোনালোকক কওঁ যে সদায় আমি সেইখিনিতে বহোঁ আজি অকণমান মানে চাফা চিকুণ হৈ আছোঁ এফালে যাম বুলি সেইকাৰণে এতিয়া ভিডিঅ'টো কৰিব পাৰিছোঁ ন ভনে ইয়াক কাঢ়ি থ'লে আৰু পূৰা কমলা খাইছোঁ এইফালে মোৰ খাই হৈ গ'ল এইফালে আমাৰ মায়ে খাই আছে চাওক দেখিছেনে মায়ে আজি একে ভোট জলকীয়া সৈতে ইয়াক খাই আছে কমলা পাইছেনে নাই টেষ্ট পাইছেনে নাই মায়ে খাই আছে চাওক আৰু এইফালে কাপোৰ গেটত যিহেতুকে ৰ'দ পৰি থাকে সেইকাৰণে ইয়াক মেলি দিছোঁ ইয়াতে আৰু এইফালে পাৰপোচ মেলি দিছোঁ এয়া আমাৰ স্কুল ঘৰ চাওক কি সুন্দৰ জেগাত আমাৰ ঘৰটো দেখিছেনে দেখুৱাই দিছোঁ আৰু ন এখন স্কুল আৰু এতিয়া ধুনীয়াকৈ আমি কমলা টেঙাৰ জুতি লৈ আছোঁ বাহিৰত বহি বহি মোৰ হৈ গ'ল পেট ফুল হৈ গ'ল আৰু খাই কেনেকুৱা জ্বলা পালানে নাই জ্বলা আছে আৰু এয়া ভোট জলকীয়া ওচৰতে আছে যেতিয়া একদম ভোট জলকীয়া লৈ লৈছোঁ আৰু এয়া মাইক এতিয়া দি দিছোঁ দুটা কমলা গুচাই মায়ে খাই থাকক ধুনীয়াকৈ আৰু লগ পাই আছোঁ আপোনালোকক এফালে যাম চাগে ক'ত যাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব গম পাব ধুনীয়াকৈ মাৰ লগত কমলা টেঙা খালোঁ আৰু ভন মই কমলা টেঙা খাই একদম পেট ফুল আৰু এতিয়া আমি ক'লৈ আহিছোঁ গম পাইছে নাই ভন এফালে আহা আমি এতিয়া আহি পেলাই পালোহি একদম পিকনিক খোৱা জেগা মানে আজি পিকনিক খাইছোঁ আৰু ক'ত খাইছোঁ আপোনালোকক দেখাম আৰু আয়োজন পূৰা চলি আছে দেই মাংসত পূৰা একদম হেতা মাৰিয়ে আছে দেখাইছোঁ আপোনালোকক মাংস হয় নহয় অঁ চব্জি মাংস হৈ গ'ল কাৰণ মই অহা দেৰি হ'ল মানে সেইকাৰণে এতিয়া সুন্দৰকৈ আপোনালোকক দেখাম এইয়া চাওক এতিয়া আমাৰ সকলোৱে একদম চিঞৰ বাখৰ অকণ কৰা আকৌ এয়া চিঞৰ বাখৰ কৰিলেহে ভাল লাগে হয়নে নহয় আৰু এই একদম আমাৰ দাদাজনে বৰ সুন্দৰকৈ নাচি আছে দেখাম আৰু আমিও ধুনীয়াকৈ এনজয় কৰিম কাৰণ নতুন বছৰ প্ৰথমতে আনন্দ ফূৰ্তি কৰিলে গোটেই বছৰটো ফূৰ্তি হয় ন অলপ মোকেও দেখাই দিয়ে বাইদেউ हिंदी में बोलो कुछ नहीं होगा हिंदी मुझे भी दिखा दो एक बार दिखा दिया ना अच्छा से আৰু এফালে সকলোকে দেখাইছোঁ আৰু এইফালে চাওক এয়া মাছৰ হৈ গ'ল আঞ্জা আৰু এইফালে আমাৰ একদম চব্জি সুন্দৰকৈ এয়া বজাই আছে চাওক এয়া চব্জি বনাই আছে আৰু ভাইটি এইফালে চাই দিয়া টেষ্টি হ'বনে নহয় বঢ়িয়া আৰু এইফালে আমাৰ বেলেগসকল এইফালে বহি আছে দেখিছে এয়া চাওক আৰু এইফালে দেখাই দিছোঁ ধুনীয়াকৈ দেই লাগি আছে পূৰা ৰন্ধন প্ৰক্ৰিয়াত লাগি আছে অঁ সেইফালেও আছেগৈ ন আৰু সেইয়া চাওক সেইফালেও আছে গতিকে সুন্দৰকৈ এতিয়া ইয়াত ধুনীয়াকৈ এতিয়া বনাই থাকক আৰু নচা থাকক মানে চব ফূৰ্তি কৰিব লাগে হয়নে নহয় গতিকে এতিয়া নাচিম আৰু দেই আৰু এতিয়া এইফালে চাওক যিহেতুকে একদম বিহু পালেহি এতিয়া বিহু লগাই দিছে আৰু মই ৰখিব পৰা নাই তেনেকেই কেমেৰা লৈ পেলাই অকণমান একদম নাচি দিলোঁ আৰু সকলোৱে মানে মোক লগ পাই এনেকুৱা আনন্দ কৰিছে ইমান চিঞৰ বাখৰ বহুত ভাল লাগিছে দেই বহুত দিনৰ মূৰত এনেকুৱা একদম মানে পিকনিক প্লেচ পাইছোঁ বা পিকনিকত মানুহবিলাক লগ পাইছোঁ বহুত ভাল লাগিছে লগতে আমাৰ ভনেও অকণমান নাচি দিলে চাওক আৰু ভনক এতিয়া মাজে মাজে মোৰ লগত দেখা পাই থাকিব বাৰু আপোনালোকে আৰু এতিয়া এইফালে চাওক ইয়াতো ধুনীয়াকৈ বনাই আছে এইফালে বনাইছে একদম গাহৰি মাংস আৰু চাওকচোন কি একদম সুন্দৰকৈ বক বক কৰি পেলাই উতলি আছে চাওক দেখিছেনে আৰু এইফালে এতিয়া মোৰ ফটো তোলা পৰ্ব চলি আছে মানে যোনসকলে তাত যিহেতুকে মোক ভাল পায় মোৰ ভিডিঅ'সমূহ চাই তেখেতসকল আহিছে মোৰ লগত একপি চেলফি উঠিবলৈ গতিকে সকলোৰে লগতে উঠিছোঁ একদম নিৰাশ কৰা নাই আৰু এইফালে আমাৰ এয়া দাদাজনে নাচিয়ে আছে আমাৰ ভনে মিচিক মাছাক হাঁহি আছে অকণমান লাজ কৰা হৈছে ভনে আৰু কেইদিনমান ওলালে নকৰে আৰু বাৰু লাজ এয়া চাওক আৰু এতিয়া সকলোৱে লাষ্টত একদম এটা হিন্দী গানত নাচিছোঁ বৰ ভাল লাগিছে আৰু দেই বলো তাৰাৰা গানটোত আৰু চাওক আৰু এই গুলপীয়া যে চাদৰ মেখেলা পিন্ধিছে বাইদেউগৰাকীয়ে কি সুন্দৰ নৃত্য দিছে নহয় বা মই মানে চাই একদম অবাক আপোনালোকলৈ অকণমানহে আগবঢ়াইছোঁ কিন্তু বহুতখিনি উঠাই আনিছোঁ মই ভিডিঅ' বনাই আনিছোঁ বহুত ভাল লাগিছে আৰু এই দাদাজনৰ কথাটো ক'বই নালাগে ইমান সুন্দৰকৈ এইটো বয়সতো একদম কি সুন্দৰকৈ নাচি আছে চাওক আৰু যিমানেই মানে মই ভিডিঅ' কৰিছোঁ সিমানে তেওঁ একদম ওচৰ চাপি আহিছে আৰু উঠাক বুলি কৈ বহুত ভাল লাগিছে আৰু এই বাইদেউগৰাকী চাওকচোন নৃত্য দেখিছেনে কি সুন্দৰকৈ নাচিছে চাওক মানে মই বাইদেউগৰাকী নৃত্যকে চালোঁ আৰু দেই এয়া দেখিছেনে নাই কি সুন্দৰ কঁকাল ভাঙিছে সকলোৱে মানে একদম মানে বাইদেউগৰাকীৰ ওপৰতে মানে দৃষ্টিগোচৰ আৰু দেই এয়া চাওক কি সুন্দৰকৈ নাচিছে সেইকাৰণে বহুত ভাল লাগিলে আৰু বহুত দিনৰ মূৰত এনেকৈ পিকনিক খাবলৈ আহিছোঁ
সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, কাৰণ প্ৰত্যেকটো কথা যেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, এইটোও শ্বেয়াৰ কৰিলোঁ। আৰু কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া আহি পেলাই ঘৰ পালোহি, পাই পেলাই ভাবিছোঁ ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাম, কাৰণ একদম বহুত ভাগৰ লাগি আহিছে আৰু দেই। নাচি বাগি বহুত এনজয় কৰিলোঁ, একদম ভাগৰ লাগি আহিছে। আৰু আজি একদম মুখৰ আগত কলিফেটিৰ পৰা কেনেকৈ বাচি আহিছোঁ আপোনালোকক ধুনীয়াকৈ ক'ম। সাপৰ আগত পৰিলে কেনেকৈ বাচিব লাগে সেইটো মই আজি সুন্দৰকৈ ক'ম। প্ৰথমতে মই সুন্দৰকৈ ফ্ৰেছ হৈ লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। তুমি কৈ দিয়া তুমি ভাল হৈ আছা? নো টেনশ্যন, নিউজত বেছি কৰি দিছে হয় নাই? হয় পাই এতিয়া চাওক সুন্দৰকৈ ফ্ৰেছ হ'লোঁ, হৈ পেলাই আহিলোঁ মোৰ একদম ড্ৰয়িং ৰুমটোলৈ। ড্ৰয়িং ৰুম বুলিনো কি ক'ম আৰু, আলহী কোঠাটোলৈ আহিলোঁ। ইয়াতে ভাবিছোঁ ধুনীয়াকৈ নিৰিবিলিকৈ কথা কেইটামান কওঁ। আৰু এতিয়া প্ৰথমতে মই ক'বলৈ ওলাইছোঁ আমাৰ বেহাবাৰীৰ একদম মানে প্ৰিয় অভিনেতা বুলি কৈছোঁ, কৌতুক অভিনেতা আমাৰ দীপজ্যোতি কেওট, আৰু সকলোৱে মোহন বুলিয়ে তেখেতক পৰিচিত বাৰু, মোহন বুলিয়ে। আৰু অলপতে মই আমাৰ যিহেতুকে মণিবৰ এটা ভিডিঅ' চালোঁ, আৰু ভিডিঅ'টো মই যোগাযোগ কৰি পেলাই মানে মই পালোঁ আৰু নাম্বাৰটো, মণিবৰ নাম্বাৰটো। তেখেতে কৈছে যে মানুহে যিমানখিনি মানে আৰু, আপোনালোকে মই ভিডিঅ'টো দেখাই দিছোঁ, আপোনালোকে চাব বাৰু, অকণমান এটা ক্লিপ লগাই দিছোঁ। একদম ধুনীয়াকৈ এতিয়া খবৰ খাতি লৈ আহিলেগৈ আমাৰ মণিবয়ে। আৰু লৈ আহোঁতে মোহনে মানে এটা কথা কৈছে যে মেডিয়াইহে বেছি কৰি দিছে। মই বাৰু তেনেকুৱা হওঁনে, চাওকচোন এনেকৈ কৈছে। গতিকে সেয়াই সংবাদ মাধ্যমৰ কি হয়, কিছুমান মানে তিলটোকে তালটো কৰি দিয়ে যে, তেনেকুৱা ধৰণৰ আৰু কথা। মানে যিটো দেখিলোঁ এতিয়া মোহনে ইমান সুন্দৰকৈ হাঁহি মাতি কথা কৈ আছে, কিন্তু ইয়াত মানে যেতিয়া একদম বাহিৰত যেতিয়া দেখিছোঁ নিউজত কেনেকুৱা দেখাই আছে, কিমান আছে ভিডিঅ' বনাইছে, সেইকাৰণে কৈছোঁ উৱা বাতৰিক বিশ্বাস নকৰিব আপোনালোকে। মোহনে সুন্দৰকৈ কৈছে নিজৰ মুখেৰে যে মই সুস্থ আছোঁ, একদম সুন্দৰকৈ আছোঁ, মোৰ একো অকণমান কিবা এটা প্ৰব্লেম পাইছোঁ, সেইকাৰণে মই নিজে এডমিট হৈ গৈছোঁহি। বৰ্তমান সুস্থ, থাকিব পাৰে মানে ICUত, কিন্তু সুন্দৰকৈ কথা বতৰা কৈ আছে। আৰু দাড়িখিনি কাটিব লাগিব বুলি ধুনীয়াকৈ থিয় হৈ এনেকৈ মানে বহাৰ নিচিনাকৈও কৈছে কথাকেইটা। গতিকে ভাল লাগিলে, আৰু আমিও আশীৰ্বাদ কৰিছোঁ সোনকালে তেওঁ সুস্থ হৈ আগৰ দৰে তেওঁ অভিনয় জগতখনলৈ ঘূৰি আহক, সেইখিনিকে মোৰ ফালৰ পৰা কামনা কৰিছোঁ। আৰু এতিয়া আপোনালোকক আৰু এটা কথা ক'বলৈ ওলাইছোঁ। মোৰ চাগে ইতিমধ্যে আপোনালোকে টাইটেল আৰু থাম্বনেইল দেখি গমেই পাইছে মই ভিডিঅ'টো আজি কিহৰ ওপৰত বনাইছোঁ। বহুত কেইটাৰ ওপৰতে বনাইছোঁ মানে, আৰু অকণকৈ কৈ দিছোঁ আপোনালোকক, পিছত আপোনালোকক সুন্দৰকৈ বহুলাভাৱে ক'ম। অমিয়া নেওগ বাইদেউৰ ওপৰত এটা অভিযোগ আহিছে, অমিয়া নেওগ কলিতা বাইদেউ, তেখেতৰ ওপৰত এটা অভিযোগ আহিছে। আৰু অমিয়া নেওগ বাইদেউৰ দিহানাম আমি বহুত দিনৰ পৰাই চাওঁ, যেতিয়াৰ পৰা ইউটিউব জগতলৈ আহিছোঁ তেতিয়াৰ পৰাই চাওঁ। তাৰপিছতে চাই বহুত ভাল লাগে। বাইদেউ ইমান সাহসী, বাইদেউ ইমান সুন্দৰকৈ, যিহেতুকে কৰোণাত বাইদেউৰ মানে স্বামী ঢুকাই যোৱাৰ পিছতো কণমানিজনীৰ সৈতে ইমান সুন্দৰকৈ সুচাৰুৰূপে দিহানামো আগবঢ়াই নিছে, আৰু কণমানিজনীকো সুন্দৰকৈ পঢ়া শুনাৰ ক্ষেত্ৰত সকলো দিশতে পাৰ্গত বুলি ক'ব লাগিব। আৰু সেই তেনেকুৱা এগৰাকী মহিলাক, ইমান সুন্দৰ মানে উদ্যমী মহিলা বুলি কৈছোঁ, সমাজসেৱিকা লগতে উদ্যমী মহিলা, আৰু তেখেতক মানে এনেকুৱা এটা শব্দ কৈছে আমাৰ পুৰুষৰ ভিতৰতে কৈছোঁ। আজিকালি পুৰুষৰ কি হৈছে নাজানো, মহিলাসকলক একদম বহুত ডমিনেট কৰিব বিচাৰে। বাইদেউৰ কথাও কৈছোঁ, মোৰ কথাও কৈছোঁ, বহুত বেয়াকৈ কৈছে বাইদেউক। বাইদেউ মানসিক ৰোগী নেকি? আপোনালোকে চাগে ইতিমধ্যে গমেই পাইছে, বাইদেউৰ পোষ্ট এটা দিছে, সেই পোষ্টটোত বাইদেৱে লিখিছে, অকণমান আগত বাইদেউৰ লগত মই কথাও পাতিলোঁ। বাইদেৱে কৈছে আপুনি ভিডিঅ' মোক কল্পনা বুলিয়ে মাতে বাৰু বাইদেউৰ লগত এই ক'ভিড হোৱাৰ পৰাই বাইদেউৰ লগত মই ফোনত তেনেকৈ যোগাযোগ হৈ থাকোঁ। আৰু যিহেতুকে কৃষ্ণলম্ভাৰ ভিডিঅ'সমূহো বাইদেৱে চাই মোক ফোনত যোগাযোগ কৰিছিলে। আৰু এতিয়া সেইটো কথাকে আপোনালোকক ক'বলৈ ওলাইছোঁ, বাইদেউ কোন ফালৰ পৰা বাৰু সেই ফিজু দত্তই মানসিক ৰোগী বুলি ক'লে কওকচোন? মই ফিজু দত্ত ডাঙৰীয়াক মই এইটো পোনপটীয়াকৈ প্ৰশ্ন সুধিছোঁ, আপুনি কোনটো ফালৰ পৰা আমাৰ অমিয়া নেওগ কলিতা বাইদেউক মানসিক ৰোগী বুলি ক'লে কওকচোন? তেখেতক মানসিক ৰোগী বুলি কোৱাৰ আগতে আপোনাৰ মানসিক ৰোগীহে হৈছে নেকি? মোৰ মনত তেনেকুৱা ধাৰণা হৈছে। আপোনাৰ হ'ব লাগিব মানসিক ৰোগী, হয়নে নহয়? কাৰোবাক পটককৈ মানসিক ৰোগী বুলি কোৱাৰ আগত বহুতখিনি কথা চিন্তা কৰিব লাগিব। কাৰণ মানসিক ৰোগী হ'লেতো অমিয়া নেওগ বাইদেৱে যিমানখিনি সমাজৰ কাৰণে কৰি আছে মই নকলেও হ'ব, সকলোখিনিতো ৰাইজে দেখিয়ে আছে। আপুনি ক'ত অধিকাৰ পালে তেনেকৈ এগৰাকী মহিলাক তেনেকৈ পটককৈ মানসিক ৰোগী বুলি ক'বলৈ?
আৰু আপোনাৰ কথাটো কৈছো আৰু দুজন মানৰ কথা কওঁ এতিয়া মই আৰু দুজন মহা পণ্ডিতৰ কথা ক'বলৈ ওলাইছো মাইকী মানুহক গৈ পেলাই বহুত বেয়াকে কমেন্ট দিয়ে এজন হৈছে সুনীত কটকী আৰু এজন হৈছে প্ৰবীণ শইকীয়া আৰু তেখেতসকল মস্ত মানে ধুৰন্ধৰ বুলি কৈছো আৰু বেয়া শব্দও ক'বলৈ মন যায় কিন্তু নকওঁ আৰু আপোনালোকে কাৰণ মোক মা বুলি কয়তো আৰু বেয়া শব্দ ক'বলৈ বেয়া লাগিছে আৰু দেই মাকৰ মুখত ইমান নিকৃষ্ট শব্দটো নকওঁ আৰু কিন্তু মানে তেওঁলোকক তেনেকুৱা শব্দ ক'বলৈ মন গৈছে কাৰণ চাওক আজি সুনীত কটকীয়ে যোনটো কমেন্ট কৰিছে সেই সুনীত কটকীক কৈছো প্ৰথমতে আপোনাৰ ঘৰখন ঠিক কৰি লওক মাইকী মানুহক লাজ নালাগেনে বাৰু মাইকী মানুহক তেনেকুৱা কমেন্ট দিবলৈ লাজ লাগেনে নালাগে আপোনাৰ মানুহগৰাকীক যদি আপোনাৰ বেলেগে তেনেকে কমেন্ট কৰে আপোনাৰ কেনেকুৱা লাগিব লাজ লাগিছেনে নাই প্ৰথমতে নিজৰ ঘৰখন ঠিক কৰি লওক সুনীত কটকীক কৈছো সুনীত কটকী আৰু আপোনাৰ ঘৰ ক'ত আপুনি কাৰ প্ৰফাইলৰ পৰা কাৰ কেনেকে মেছেজ কৰিছে সেইখিনি মই গোটেইখিনি গম পাইছো সুনীত কটকী ভালকে কাণ খুলি শুনি লওক আৰু প্ৰবীণ শইকীয়া তেখেত বোলে কেৰালাত আছেগে কিবা কোম্পানী এটাত কৰি আছেগে আৰু মহিলা এগৰাকী কমেন্ট দিয়াৰ আগত তেওঁলোকে নিজৰটো চাই ল'ব লাগে পতককে মহিলাগৰাকীক হ'ব পাৰে আগতে কৈ থৈছিলে লাও যিমানেই ডাঙৰ নহওক পাতৰ তলত কিন্তু সেইটো এতিয়া প্ৰযোজ্য নহয় দেই পুৰুষৰ সমানে সমানে মহিলাসকলো আগবাঢ়ি গৈ আছে কোনোফালে মহিলাসকল তল পৰি থকা নাই সেইখিনিকে ক'লো আৰু মোৰ লগত যিহেতুকে মোৰ সহপাঠী তাক ভুলা বাৰু সকলোৱে ভুলা বুলিয়ে কমেন্ট কৰে বাৰু ভুলা আছে সি সুন্দৰকে আপোনালোকক দুআষাৰ ক'ব আমাৰ অমিয়ানিয়ক বাইদেউ যিহেতুকে তাৰ লগতো কথা পাতিছে গতিকে তই ইফালে আছোন গতিকে সি ক'ব আপোনালোকে তাৰ মুখেৰে শুনক এই বাইদেৱে যে কৈছিলে বাইদেউৰ কথাটোত যে মহিলাসকলক সন্মান কৰিব শিকিব লাগে হয়নে পুৰুষসকলে তইতো এটা এজন পুৰুষ তই বুলিয়ে ভাব কৈছো তইতো পুৰুষ এটা পুৰুষ হৈ পেলাই বেলেগ মহিলাক জানো এনেকে কিবা আচৰণ কৰ বেয়া শব্দ কওনে নহয় এতিয়া প্ৰথম কথা হ'ল ফিজু দত্ত প্ৰথম কথাটো আহিল বাইদেউৰ লগত ফিজু দত্ত মই মানে ভিডিঅ'খিনি চাই বাইদেউৰ লগত কথা পাতি এটা কথা বুজি পালো ইয়াতে মানে ফিজু দত্ত আৰু বাইদেউক মানে এইটো কাৰণে কৈছে ফিজু দত্ত ব্যক্তিগত কিবা এটা স্বাৰ্থত অকণমান ক্ষতি হ'ব সেইকাৰণে বাইদেউৰ লগটো কৰিব পৰা নাই বাইদেউৰ কথাটোত প্ৰতিবাদ এইটোৱে কৰিছে ফিজু দত্ত এতিয়া কিবা নতুনকৈ কমিটি এখন পাতিলে দিহানাম সংৰক্ষণ কমিটি তেওঁ যুটীয়া সম্পাদক মই গম পালোঁ তেখেত মাজুলীত ঘৰ পালোঁ বাৰু গম পাওঁ গোটেইখিনি পাইছোঁ বাৰু কিন্তু মোৰ কথাটো এইটোহে দিহানাম বা কৃষ্ণ গোসাঁই নাম এইবিলাক যিটো হৈ আছে মুখামুখিকৈ বহি পেলাই আলোচনা কৰি পেলাই ইয়াৰ এটা সমাধান সূত্ৰ উলিয়াব লাগিছিল এতিয়া পটকৈ এটা অথনি পালোঁ ভিডিঅ' মানে ৰেকৰ্ডিং কল এটা পালোঁ বাইদেউক পটক কৈছে তেওঁ হেৰি মানসিক ৰোগী পাগলী বুলিয়ে কৈছে পাগলী হ'ল বুলি কৈছে কিন্তু এনেকৈ যদি হয় দিহানাম সংৰক্ষণৰ হেৰি কি যুটীয়া সম্পাদক তেওঁ এগৰাকী শিল্পীক কৈছে পাগলী কিমান আমি ক'ত আছোঁ এইখিনি ক'লেই বেয়া পায় আমি কেনেকুৱা সমাজৰ মাজত বাস কৰি আছোঁ সেইটোতো ক'লোঁ সেইটো আপোনালোকে একচুৱেলি মোৰ হিচাপত বাইদেউক মাতি আনি বস্তুটো বুজি পোৱা বাইদেৱে কৈছেতো যে মোৰ লগত মুখামুখি হওক মই এইটো যে গোসাঁই জন্ম নাম সেইটো মই প্ৰমাণ দি দিব পাৰিম বুলি কৈছে হয়তো আমি অকল শুনাত তেনেকৈ মই সত্ৰাধিকাৰ এজনৰ পাতোঁতে এনেকৈ কথা পাতোঁতে কৈছে এই ভাগটো কৃষ্ণ জন্মাষ্টমীত গোৱা নামহে মোক কৈছে এতিয়া মই ইমানখিনি ভিতৰ নাজানো বাৰু সেইখিনি ক'লোঁ আৰু বাইদেউক মই এটা কথাই ক'ম বাইদেউ এই শব্দটো বেয়া হয় এই হাতী গ'লেতো ভোকে আপুনি ঘূৰি চোৱাটো মানে মোৰ বেয়া লাগে এইবিলাক ক'বলৈ আপুনি ঘূৰি চাবলৈ মোৰ হিচাপত দৰকাৰে নাই কাৰণ আপুনি বহুত ধুনীয়াকৈ আগবাঢ়ি গৈছে আগবাঢ়ি যাওক অসমৰ ৰাইজ আপোনাৰ লগত আছে এই পতানবিলাক নাই আপুনি কিয় টেনশ্যন লৈছে এতিয়া আপোনাক যিবিলাকে খুচি পিন্ধিয়ে যিবিলাক পতানহে এইবিলাক ধান নহয়তো ধান আপোনাৰ 10টাই থাকক পতান আপোনাৰ 1বস্তা থাকক কাম নাই 10টা ধান আপোনাৰ লগত আছে মই জনাত আপোনাৰ সেইখিনিতে কাম হ'ব হ'ল আৰু মাজতে এই কমেণ্টৰ ওপৰত যে ভিডিঅ' কৰি আছো মই কওঁ শুন যিবিলাক মানে অলপ নিগেটিভ বা বেয়া কমেণ্ট কিছুমান কৰে প্ৰথম কথা সিহঁতৰ প্ৰফাইলটো খুলিবি প্ৰফাইলটো খুলিলে যেতিয়া সিহঁতৰ বস্তুবিলাক দেখিবি মুখীখন নাথাকে তেতিয়া তোৰ নিজকে নিজে লাজ লাগিব এইকেইটা প্ৰফাইল মই কমেণ্ট কিয় পঢ়িছোঁ আৰু এটা কথা কওঁ দেই অমিয়া বাইদেৱে আকৌ মোক কোৱা নাই দেই আপোনালোক আকৌ কমেণ্ট বঢ়িয়া আপোনাক কিমান টকা দিলে কিবা ক'বলৈ দিলে নেকি সেইটো কথা কোৱা নাই সদায় আমি কিছুমান কথাত মাত মাতো যি কথাত মাত মাতো আপোনালোকে জানেই আৰু আজিকালি সত্য কথা ক'বলৈ গ'লেই বিপদ আৰু এটা কথা লাষ্টত ক কাৰণ তই পুৰুষ তই এটা কথা ক যে মহিলাসকলক পুৰুষসকলে সন্মানটো কৰিব কেনেকৈ লাগে মানে এতিয়া মই ক'লো নহয় মই পতান কিয় মিলালো পতান বুলি কিয় ক'লো ন সেইবিলাকে একো নাজানে নহয় বহুত পুৰুষে আজিকালি কি হয় বহুত পুৰুষে এইটো মানে এটা মানে সেই আগৰ এটা আছিলে মতা মানুহ মাইকী মানুহক যিকোনো ব্যৱহাৰ কৰিব পাৰিব কথা ক'ব পাৰিব সেইটো আজিকালি নাই বাৰু আগতেও নাছিলে কিন্তু এক শ্ৰেণীয়ে কৰে এই যে অশিক্ষিত থাকে নহয় মানুহক যে লিখা পঢ়া
না কিছুমান লিখা পঢ়া মানুহো কৰে কিন্তু নাই সেইখিনি সেইটো মানে একচুৱেলি সকলো নহয় মই কৈছো যে এই যে লিখা পঢ়া কিয় লাগে নিজৰ চহীটো কিয় কৰিব জানিব লাগে সেইখিনি মানুহে বুজি নাপায় বহুত কথা থাকে যে এইটো কৰিব লাগে কথা এটাই মহিলা হল বুলি সব একে ক'ব লাগিব ক'ব পাৰিব লাগিব আমুক কৰিব লাগিব তামুক কৰিব কথা নাই মোৰ এটাই কথা হয় যে বাইদেউৰ লগত এই দত্ত বোলা মানুহজনে বহি পেলাই কথা আলোচনাটো কৰি ল'ব লাগে বাইদেউৰ কথাটো কিবা এটা থাকিব নহ'লে বাইদেউ কিয় কৈ থাকিব যে এইটো গোসাঁই জন্মা নামহে আজিতো মোক শতাধিকাজনেও ক'লে এইটো গোসাঁই জন্মা নাম বুলিয়ে ক'লে ইমানখিনি খুচৰিলে আকৌ কাইলৈ কি ক'ব লাগি গ'ল সেইটোৱে ক'ব গতিকে আমি সঁচা কথাটোত মাত মাতিমেই দেই আৰু ভাইটিয়েতো যিখিনি ক'লে আপোনালোকেতো গম পাইছে ভাইটিৰ মুখেৰে সকলোখিনি গম পাইছে এতিয়া অমীয়া বাইদেউক এটা কথাই মই ক'বলৈ ওলাইছোঁ আপুনি একদম পিছ হুহুকি নাহিব আপোনাৰ স্থিতিত আপুনি অটল থাকক আপুনি একো বেয়া কাম কৰা নাই যিটো কথাত মাত মাতিছে সেইটো আমিও গম পাইছোঁ গতিকে আপুনি একদম মানে পিছ হুহুকি নাহিবই আপোনাৰ মানে স্থিতি আপুনি একদম অটল থাকক আপোনাৰ জেগাত আপুনি ঠিকে আছে সেইখিনিকে আপোনাক ক'লোঁ আৰু আপোনাৰ লগত আমি সদায় আছোঁ আৰু এইখিনিতে মই আকৌ কৈছোঁ দে এটা কথা কৈছোঁ আপোনালোকক মই যে এটা কথা কৈছোঁ আপোনালোকক যে কলি ফেটি আজি কলিৰ ফেটি আগত পৰিলোঁ বুলি কলি ফেটি মই এজনী ছোৱালীকে কৈছোঁ সেই ছোৱালীজনীৰ নাম হৈছে ৰিজুমণি বৰদলৈ আৰু বিশেষ একো নকওঁ ৰিজুমণি বৰদলৈ তথ্যটো মই পাইছোঁ কোৰ্ট ঘৰ কি কথা গোটেইখিনি মই উলিয়াইছোঁ আৰু তেখেতৰ মানে যিসমূহ কমেণ্ট মোক বুলিয়ে নহয় বহুতক তেনেকৈ কমেণ্ট দিছে আৰু মোক যোনটো কমেণ্ট দিছে প্ৰথমতে তেওঁ নিজৰ গাটো প্ৰথম চিকুটি চাওক দেই ৰিজুমণি বৰদলৈক কৈছোঁ মই ৰিজুমণি বৰদলৈ আৰু পুৰুষকেইজনৰ কথাটো বাৰু ক'লোৱে গতিকে নিজেতো ভাল কাম কৰিব নোৱাৰে বেলেগে কৰা দেখিলে বৰ জ্বলি পকি মৰে গতিকে অকণমান পুৰা গোন্ধ পাইছোঁ দেই এইটো বাৰু মোৰ কথা নহয় মোৰ বেলেগে কোৱা কথাহে কৈছোঁ আৰু দেই পুৰা গোন্ধাইছে চাগে আপুনি এনেকৈ আছে ন পুৰা গোন্ধ পাইছে চাগে জ্বলিছে চাগে কিছুমান গতিকে জ্বলাসকলক জ্বলাবলৈতো আৰু ভিডিঅ' বনাব লাগিব হয়নে নহয় আৰু আমাৰ যেতিয়া ভিডিঅ'সমূহ দিওঁ প্ৰথমতে জ্বলি থকাসকলে একদম প্ৰথম চাই আজিনো কি দিছে ভিডিঅ'টো গতিকে বহুত ভাল লাগিলে আজি আপোনালোকৰ ওচৰত একদম খোলা মনে কথাখিনি ক'লোঁ আৰু এতিয়া আমাৰ মাইনা হতো শুটিঙৰ পৰা আহি পাইছে মাইনা সোমাইছে গা ধুবলৈ আৰু সেয়েহে মই ভাবিছোঁ মাংস অকণো আনিছে মই ভাবিছোঁ মাইনা গা পা ধুই আহালে মানে মই ৰেডি কৰোঁগৈ আৰু পিঁয়াজ আদা নহৰু গোটেইখিনি কাটি থ'লে তাই বনাবলৈ সুবিধা হ'ব আৰু যোনখিনি গান কৰিছে মই আপোনালোকক কৈছোঁ একদম মোৰ পুৰণা গোটেই কাপোৰখিনি দিছোঁ দেই আকৌ কৈছোঁ আপোনালোকক নতুনকৈ লৈ গৈছে মানে সেইখিনি কাপোৰ কালি আৰু বৰ সুন্দৰ লাগিছে মই বাৰু দুটামান ৰিলছ কাইলৈ ভিডিঅ'টো দিম আজিতো নিদিওঁ আৰু আপোনালোকে সকলোৱে চাব মৰম চেনেহ দিব ল'ৰা ছোৱালীহালক আগুৱাই নিব আপোনালোকৰ মৰম চেনেহৰ অবিহনে আমি শূন্য এটা মাত্ৰ গতিকে বহুত মনৰ আক্ষেপ কিছুমান আছিলে সেইখিনি আপোনালোকৰ ওচৰত প্ৰকাশ কৰিলে ভাল লাগে আৰু এইখিনিকে কৈ আজি আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই শুভৰাত্ৰি